সকল আজি আকৌ এটা জবৰ নোটিছ লৈ আছোঁ যেহেতু ফৰেষ্ট ৰেঞ্জত পোষ্ট ওলাইছে APSCৰ আণ্ডাৰত তো অসমৰ যিসকলে PRC আছে তেওঁলোকৰ কাৰণে তো ভিডিঅ'টো শেষলৈ চাব যিসকল বন্ধু বান্ধৱ মোৰ চেনেলত নতুন তেওঁলোক যেন ছাবস্ক্ৰাইব কৰে আৰু মই আসাম ৰাইফলৰো আগৰ পৰাই জবৰ কাৰণে নোটিছ লৈ আহিছোঁ তো যিসকল ভাইটি ভণ্টিয়ে পাছ কৰিছে আসাম ৰাইফলত তেওঁলোকৰ বাবে কৈছোঁ তো যিসকলে এতিয়া ডিগ্ৰী পঢ়িছে তেওঁলোকৰ কাৰণে আৰু ইঞ্জিনিয়াৰিং কোৰ্স কৰিছে তো ভিডিঅ'টো শেষলৈকে যাব ফুল ডিটেইলছত দি দিম মই তো স্টাৰ্টিং ডেট কেতিয়াৰ পৰা হ'ব 21 তাৰিখৰ পৰা এই মাহৰ আৰু এণ্ড ডেট নেক্সট জুলাই মাহৰ 7 জুলাইৰ 20 তাৰিখলৈকে তো আপোনালোকে ফিজ অনলাইন হ'ব ফৰেষ্ট ৰেঞ্জৰ পোষ্ট টোটেল জেনাৰেলৰ আছে 4433 OBCত নীল একেবাৰে SCত আছে আৰু STত আছে দুটা তাৰপিছত ST হিলছ প্লেন্সৰ আছে গ্ৰেণ্ড টোটেল 50 তো OBCৰ পোষ্ট একেবাৰে নাই যিখিনি OBCৰ আছে তো জেনাৰেলত এপ্লাই কৰিব আপোনালোকে গ্ৰেড পে আপোনালোকৰ 22000 পৰা 97000 লৈকে আছে এলিজিবিলিটি কি লাগে আপোনালোকক তো কেণ্ডিডেট মাষ্ট বি PRC লাগিব আৰু এক্সচেঞ্জ সাৰ্টিফিকেটৰ নাম থাকিব লাগিব আপোনালোকৰ ঠিক আছে আৰু হাইট চেষ্ট আৰু প্ৰথমে এটোই ভাল হ'ব কি আপোনালোকৰ এইবাৰ যেটো আপোনালোকৰ হ'ব এবাৰ প্ৰথমে ফিজিক্যাল নহয় প্ৰথমে ৰিটেনৰ কাৰণে ভাল হৈছে কাৰণ বহুতে কষ্ট কৰে কিন্তু ফিজিক্যালৰ পাছ হৈ ৰিটেন নৰে কিন্তু এবাৰ ৰিটেনত থাকি যায় কিন্তু ৰিটেন পাছ হলেহে আপুনি ফিজিক্যাল দিব পাৰিব তো ৰিটেন পাছ হলে এটা আশা থাকিব যে মই ফিজিক্যালখিনি পাছ কৰিলে পাই যাম আৰু ফিজিক্যাল একদম ইজি হয় ওয়াকিং কৰিব লাগে 16 কিলোমিটাৰ ছোৱালীৰ বাবে আৰু 25 কিলোমিটাৰ ল'ৰাৰ বাবে 4 ঘণ্টা তো ইয়াতে চাওক স্ট্যান্ডার্ড OBC হাইট মেল ফিমেলৰ জেনাৰেল OBC MOBC 163 মেল ফিমেলৰ 150 তো হাইট কমে লাগে 163 ST প্লেন হিলৰ কাৰণে 150 to 145 আৰু চেষ্ট মেলৰ কাৰণে 79 আৰু এক্সপান্ড কৰিলে 5 সেন্টিমিটাৰ 84 লৈকে আৰু ফিমেলৰ 74 আৰু 5 সেন্টিমিটাৰ এক্সপান্ড কৰিলে 79 তো এডুকেশন কোয়ালিফিকেশন কোনে এপ্লাই কৰিব যদি আপুনি ইঞ্জিনিয়াৰিং কৰিছে আৰু যদি ডিগ্ৰী হয় যিকোনো ইয়াতে লিখি দিছে সাবজেক্ট এটা এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰছ এপ্লিকেশন আৰু ইঞ্জিনিয়াৰিং কোৰ মেকানিক্যাল ইলেক্ট্ৰনিক্যাল সিভিল সব ডিপাৰ্টমেন্টে কৰিব পাৰিব তো সেই হিচাপে আৰু ফৰেষ্টে জিঅলজি যত কৰিছে আপোনালোক আৰু এজ লিমিট 21 ৰ পৰা 38 তো আপোনালোক যিসকল আছে আৰু তাৰ লগতে এক্সট্ৰা এজ দিয়া আছে 5 বছৰ ST আৰু 3 বছৰ OBC MOBC ৰ কাৰণে আৰু বাকি জেনাৰেলৰ কাৰণে নাই তো বাকি 38 হলে আপোনাৰ OBC খিনি তো OBC ৰ পোষ্টে নাই যেহেতু ST SC সকলে 43 বছৰ বয়সলৈকে আছে তো আপোনালোকে এপ্লাই কৰক সোনকালে যেতিয়া এপ্লিকেশন দিব লগতে ফিজ আছে যিসকলে জেনাৰেলৰ পৰা এপ্লাই কৰিব 250 টকা দিবই লাগিব 250 টকা নহয় লগতে প্ৰসেসিং চাৰ্জ আছে 297 আৰু OBC MOBC 297 ধৰিলো 300 200 আৰু 50 টকা ST আৰু BPL কাৰ্ড যিসকলৰ আছে তেওঁলোকে তো ভিডিও যদি ভাল লাগে আপনারা লাইক করব যিসকলে নতুন তেওঁলোক যেন চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু এতিয়া কৈ দি আছো কি হ'ব প্ৰথমে ৰিটেনৰ মাৰ্ক কিমান থাকিব তো আপোনালোকে ফৰ্মখিনি ফিল আপ কৰিব লাগিব তাৰ পিছত কিবা যদি অসুবিধা থাকে আপোনালোকে কল কৰিলে হল যে ইয়াতে নাম্বাৰ দিয়া আছে আৰু ডেসক্ৰিপচনৰ লিংক দিম এখন ডাউনলোড কৰিব আপোনালোকে ইয়াতে লিখি দিয়া আছে সাবজেক্ট ৰিটেন মেথড কেনেকৈ হ'ব মেথড সিলেকশন প্ৰথমে হ'ব ৰিটেন এক্সামিনেশন 4খন পেপাৰ থাকিব 600 মাৰ্কৰ থাকিব প্ৰথম এছে আৰু প্ৰেচিজ ৰাইটিং ইংলিশৰ থাকিব আৰু জেনাৰেল নলেজ OMR শীটত সব OMR শীটত জিকে আৰু আপোনালোকৰ অপচনেল সাবজেক্ট আৰু অপচনেল সাবজেক্ট যিকোনো অপচনেল সাবজেক্ট আপোনালোকে দিব লাগিব 200 আৰু 100 টোটাল 600 বাকি এছে ৰাইটিংৰ কাৰণে বহুত প্ৰেক্টিস কৰিব লাগিব আপোনালোকে ক্যান্ডিডেটস হেভ টু চুজ এনি টু ফলোইং দা অপচনেল সাবজেক্ট আপোনালোকে অপচনেল যেটো সাবজেক্ট লিখা আছে তাতে আপোনালোকে মোৰমতে ম্যাথছ আৰু যদি ৰিজনিং আছে হেবিলাকে দিলে হল ম্যাথমেটিক্স টো লৈ লওক আৰু আপোনালোকে যত মেজৰিটি লৈছে হেতু হিচাপে দিলে হল ম্যাথছ আৰু যিসকলে বেসিক যেতে ডিগ্ৰী কৰিছে মেজৰ যদি আছে সেই সাবজেক্ট হিচাপে ললে হল তাৰ পিছত আহিছে আপোনালোকৰ এগ্ৰিকালচাৰ দা ক্যান্ডিডেট সেল বিলো দা টেক মোর দেন সাবজেক্ট ফৰ দা ফলোইং আৰু এটা হলো আপোনালোকৰ সাবজেক্ট ইঞ্জিনিয়াৰিং হওক যিকোনো ব্ৰাঞ্চৰ কৰিছে এটো পার্মানেন্ট থাকিব এটা ফিজিক্যাল টেস্ট আছে আপোনালোকৰ 4 ঘণ্টাত কৈছে 25 কিলোমিটাৰ লৰাৰ কাৰণে আৰু 16 কিলোমিটাৰ ছোৱালীৰ কাৰণে তো এইখিনি আপোনালোকে খোজ কাঢ়িবই লাগিব ফুট ওয়ার্ক বুলি কৈছে তো ইন্টাৰভিউত আৰু যেতিয়া পাস কৰিব ইন্টাৰভিউ 75 মাৰ্ক থাকিব আপোনালোকৰ ভাইবা টাইপ তাৰ পিছতে জুনে who qualified walking test and found fit for the medical examination will be called for interview মানে মেডিকেল হেতে 75 মার্ক থাকিব যত মেডিকেল কৰা হ'ব আপোনাক তো এইখিনি আছিল বাকি আপোনালোকে চাই লব এডভাৰটাইজমেন্টখনৰ পৰা এইখিনি আছিল যদি ভাল লাগিছে ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰিব আপোনালোকে আৰু যিমান বন্ধু বান্ধৱী ডিগ্ৰী পাস কৰিছে তেওঁলোক প্লিজ এপ্লাই কৰক কাৰণ এইবোৰ চাকৰি বাৰে নাহে বছৰৰ 2-3 বছৰ পিছত এবাৰে আহে আৰু ভাল কৰি এপ্লাই কৰক ধন্যবাদ